জিয়াত মই আপোনালোকৰ সৈতে হাৰিদ্ৰ হাজৰিকাৰ মুহূৰ্তৰ অন্য এটা অতি গুৰুত্বপূৰ্ণ খবৰ লৈ আছো বিশেষকৈ ৰেচন কাৰ্ডৰ যিসকল হিতাধিকাৰী তেওঁলোকৰ বাবে আশাব্যঞ্জক খবৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যৰ যিসকল লাখ লাখ ৰেচন কাৰ্ডৰ অধিকাৰী তেওঁলোকৰ বাবে এটা ইতিবাচক খবৰ এবাৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা তাৎপৰ্যপূৰ্ণ মন্তব্য কৰা হৈছে ৰেচন কাৰ্ড থকা সেইসকল গ্ৰাহকলৈ ৫টাতকৈ যদি অধিক সদস্য আপোনাৰ পৰিয়ালত আছে তেনেহলে এতিয়াৰে পৰা আপোনালোকে বিশেষকৈ ৰেচন কাৰ্ড থকা সকলে এতিয়াৰে পৰা অধিক সুবিধা লাভ কৰিব এই সুবিধাসমূহত কি আছে বিশদভাৱে জনাই যাওক ৰেচন কাৰ্ড থকা লাখ লাখ গ্ৰাহকৰ বাবে এই মুহূৰ্তত আহি পৰিছে সেই ভাল খবৰ এটা ডাঙৰ খবৰ বুলিয়ে ক'ব লাগিব এটা তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰেচন কাৰ্ড থকা গ্ৰাহকলৈ মুখ্যমন্ত্ৰী গৰাকীয়ে দিছে আশাৰ বতৰা ৫টাতকৈ অধিক সদস্য থকা পৰিয়ালে লাভ কৰিব অধিক সুবিধা প্ৰতিবিধ সামগ্ৰী ৰেহাই মূল্যত ২ কেজিকৈ লাভ কৰিব পৰিয়ালসমূহে ২৫ টকা কমকৈ চেনি আৰু দাইল লগতে ১০ টকা কমকৈ নিমখ লাভ কৰিব পৰিয়ালে ৫টাতকৈ কম সদস্য থকা পৰিয়ালে প্ৰতিবিধ কেজিত বা সামগ্ৰীত তেওঁলোকে লাভ কৰিব ১ কেজিকৈ চেনি দাইল নিমখৰ ক্ষেত্ৰত থাকিব ৰেহাই মূল্যৰ ব্যৱস্থা অক্টোবৰৰ পৰা ৰাজ্যত পৰিয়ালসমূহে লাভ কৰিব এই সুবিধাসমূহ আগন্তুক অক্টোবৰৰ পৰা এই সুবিধা আপোনালোকে লাভ কৰিব ৰেচন কাৰ্ডক লৈ বিশ্বনাথত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা যেহেতু কেইবাটাও অভিলাষী আসলতে প্ৰকল্প মুকলিৰ স্বাৰ্থত শোণিতপুৰত গৈ দুদিনীয়া ভ্ৰমণসূচীৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে উপস্থিত হৈছে আৰু আজিৰ দিনটোত বিশ্বনাথত উপস্থিত হৈ ৰেচন কাৰ্ড থকা গ্ৰাহকলৈ মুখ্যমন্ত্ৰী গৰাকীয়ে দিছে আশাৰ বতৰা ৫টাতকৈ যি পৰিয়ালৰ অধিক সদস্য থাকিব সেই পৰিয়ালে অধিক সুবিধা লাভ কৰিব প্ৰতিবিধ সামগ্ৰী ৰেহাই মূল্যত ২ কেজিকৈ লাভ কৰিব পৰিয়ালসমূহে ২৫ টকা কমকৈ চেনি আৰু দাইল লগতে ১০ টকা কমকৈ নিমখ লাভ কৰিব পৰিয়ালে ৫টাতকৈ কম সদস্য থকা পৰিয়ালে প্ৰতিবিধ সামগ্ৰী লাভ কৰিব ১ কেজিকৈ চেনি দাইল নিমখৰ ক্ষেত্ৰতো ৰেহাই মূল্যৰ ব্যৱস্থা কৰি দিয়া হৈছে গতিকে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে এই কথা মন কৰিব যে অক্টোবৰ মাহৰ পৰা ৰাজ্যত পৰিয়ালসমূহে এই সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব ৰেচন কাৰ্ডক লৈ আজিৰ দিনটোতে বিশ্বনাথত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা যদি পৰিয়ালত আপোনাৰ ৫টাতকৈ অধিক সদস্য আছে তেনেহলে আপোনালোকে অধিক সুবিধা এতিয়াৰে পৰা লাভ কৰিব আগন্তুক অক্টোবৰ মাহৰ পৰাই কাৰ্যকৰী হ'ব এই নিয়ম মন্তব্য আছে মুখ্যমন্ত্ৰী গৰাকীৰ আগবঢ়াইছো আমি ৰাজ্য চৰকাৰে এটা ব্যৱস্থা হাতত লৈছো যে যিমান পৰিয়ালৰ ঘৰত ৰেচন কাৰ্ড আছে যদি পৰিয়ালটোৰ জনসংখ্যা ৫ জনতকৈ কম হয় তেওঁলোকে ১ কেজি দালি ১ কেজি চেনি বজাৰতকৈ ২৫ টকা কম দামত পাব আৰু ১ কেজি নিমখ তেওঁলোকে বজাৰতকৈ ১০ টকা কম দামত পাব কিন্তু জনসংখ্যা যদি ৫ জনতকৈ বেছি তেতিয়াহ'লে তেওঁলোকে ২ কেজি দালি ২৫ টকা কমত লাভ কৰিব আঁচনিখন মই ভাবোঁ যে দুৰ্গা পূজাৰ বহু আগতে আমি আৰম্ভ কৰিব পাৰিম ৰেচন কাৰ্ডৰ দোকানী কোঅপাৰেটিভ তেওঁলোকৰ লগত এতিয়া আমি আলোচনা কৰি আছোঁ কি ধৰণে বিতৰণ বা ব্যৱস্থা কৰিব পাৰি মই ভাবোঁ যে খুব সোনকালে এই আঁচনি আমি বাস্তৱত ৰূপায়িত কৰিব পাৰিম আমি ৰাজ্য চৰকাৰে এটা ব্যৱস্থা হাতত লৈছোঁ যে যিমান পৰিয়ালৰ ঘৰত ৰেচন কাৰ্ড আছে যদি পৰিয়ালটোৰ জনসংখ্যা ৫ জনতকৈ কম হয় তেওঁলোকে ১ কেজি দালি ১ কেজি চেনি বজাৰতকৈ ২৫ টকা কম দামত পাব আৰু ১ কেজি নিমখ তেওঁলোকে বজাৰতকৈ ১০ টকা কম দামত পাব কিন্তু জনসংখ্যা যদি ৫ জনতকৈ বেছি তেতিয়াহ'লে তেওঁলোকে ২ কেজি দালি ২৫ টকা কমত লাভ কৰিব আঁচনিখন মই ভাবোঁ যে দুৰ্গা পূজাৰ বহু আগতে আমি আৰম্ভ কৰিব পাৰিম ৰেচন কাৰ্ডৰ দোকানী কোঅপাৰেটিভ তেওঁলোকৰ লগত এতিয়া আমি আলোচনা কৰি আছোঁ কি ধৰণে বিতৰণ বা ব্যৱস্থা কৰিব পাৰি মই ভাবোঁ যে খুব সোনকালে এই আঁচনি আমি বাস্তৱত ৰূপায়িত কৰিব পাৰিম আমি ৰাজ্য চৰকাৰে এটা ব্যৱস্থা হাতত লৈছোঁ যে যিমান পৰিয়ালৰ ঘৰত ৰেচন কাৰ্ড আছে যদি পৰিয়ালটোৰ জনসংখ্যা ৫ জনতকৈ কম হয়
তেওঁলোকে 1 কেজি দালি 1 কেজি চেনি বজাৰতকৈ 25 টকা কম দামত পাব আৰু 1 কেজি নিমখ তেওঁলোকে বজাৰতকৈ 10 টকা কম দামত পাব কিন্তু জনসংখ্যা যদি 5 জনতকৈ বেছি তেতিয়াহ'লে তেওঁলোকে 2 কেজি দালি 25 টকা কমত লাভ কৰিব আঁচনিখন মই ভাবোঁ যে দুৰ্গা পূজাৰ বহু আগতে আমি আৰম্ভ কৰিব পাৰিম ৰেচন কাৰ্ডৰ দোকানী কোঅপাৰেটিভ তেওঁলোকৰ লগত এটা আমি আলোচনা কৰি আছোঁ কি ধৰণে বিতৰণ বা ব্যৱস্থা কৰিব পাৰি মই ভাবোঁ যে খুব সোনকালে এই আঁচনি আমি বাস্তৱত ৰূপায়িত কৰিব পাৰিম